ধুবুৰীত মন্দিৰৰ সমীপৰ পথত গোমাংস উদ্ধাৰৰ ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰমজান শ্বেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে সোধা পোছাৰ বাবে আৰু 10 জনক আটক আৰক্ষীৰ। আমি জনাই আছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। গোমাংস উদ্ধাৰ কৰি ধুবুৰীত যি চেপা উত্তেজনা সৃষ্টি হৈ আছিল আৰু ধুবুৰী মন্দিৰৰ সমীপৰ পথত গোমাংস উদ্ধাৰৰ ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰমজান শ্বেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে সোধা পোছাৰ বাবে আৰু 10 জনক আটক আৰক্ষীৰ। আৰক্ষীৰ ব্যৰ্থতা আছে, নহ'লে এটা জায়গাত একেটা ঠাইত কিয় 24 ঘণ্টাৰ ব্যৱধানত দুবাৰকৈ এটা ইনচিডেণ্ট হ'ব পাৰে। সেই সময়তে দ্বিতীয়বাৰ ঘটনাটো ঘটিল সোমবাৰ কালি দিনৰ 11:30-12টা বজাত। সেই সময়তে তাতে আৰক্ষী মানুহ তাতে গিজগিজাই আছিলে, তথাপিও কেনেকৈ হ'ব পালে, তেনেহ'লে কাৰ লেপছ এইটো। আৰু তাৰপিছত এই যি চিচুৱেশ্যনটো বেয়া হ'ল, এই বেয়াৰ বাবে আপুনি দেখিছে যে ভাৰতীয় যি ন্যায় বিধানত যিটো 163 আধাৰত ইতিমধ্যে ধুবুৰীৰ অনিষ্টকালৰ কাৰণে দোকান পোহাৰ বন্ধ কৰিছে। ইয়াৰ বাবে আচলতে কোনো জগৰীয়া মানুহে সাধাৰণ ৰাইজ কিন্তু তেওঁলোকে আচলতে বহুতৰ এনেকুৱা পৰিস্থিতিত হৈছে যে ঘৰত খোৱা বস্তু নাই, কিন্তু দোকান পোহাৰ বন্ধ হৈ আছে, তেওঁলোকে বস্তু নিব পৰা নাই। অৱশ্যে স্কুল কলেজ এতিয়া খোলা ৰখা হৈছে, কিন্তু ৰাজপথত কিন্তু কোনো ধৰণৰ যান বাহন চলাচল কৰা দেখা নাই। এতিয়া কথাটো হৈছে আমি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আছোঁ যে আৰক্ষীৰ ব্যৰ্থতা, তাৰপিছতে যাতে আৰক্ষী আচলতে লৰি চৰি বহিছে। আৰু কালি নিশাৰ পৰা এতিয়ালৈকে মই এটা আপডেট দিব বিচাৰিছোঁ আপোনালোকক, নিউজ লাইভৰ দৰ্শকসকলক। ইতিমধ্যে এই গৌমাংস পেলোৱা আৰু ইয়াত যে বজাৰত যে কালি যিদিনা ঘটনা ঘটিল, দুয়োপক্ষৰ লগত যে মাৰপিটৰ ঘটনাটো সংঘটিত হ'ল, ইয়াক লৈ এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ৰমজান শ্বেখ নামে তেওঁক গ্ৰেপ্তাৰ কৰিছে। তেওঁক আচলতে এই গোমাংস পেলোৱাৰ লগত জড়িত অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ লগত সমান্তৰালভাৱে 10জনকৈ লোকক ইতিমধ্যে আটক কৰা হৈছে আৰু ধুবুৰী থানাত ৰাখি পেলাই তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে। এয়া হৈছে এতিয়াৰ আপডেট যে এজন এৰেষ্ট আৰু 10জনক সোধপোছৰ বাবে আটক কৰা হৈছে। কথাটো হৈছে যে এই যে ষ্টেপটো ল'লে, এইটো আগত কিয় লোৱা নহ'ল। মই পুনৰবাৰ উল্লেখ কৰিম, নিউজ লাইভৰ দৰ্শকসকলক আমি জনাব বিচাৰিম যে যিদিনাখন কুৰবানী ঈদ সংঘটিত হৈছিলে, সেইদিনাখন ৰাতিয়ে কিন্তু ধুবুৰী জিলাৰ গোলকগঞ্জত যি নালিয়া বেৰভাংগী যোনটো হৰি মন্দিৰ আছে, সেই মন্দিৰতে কিন্তু এই ধৰণৰ ঘটনা ঘটিলে। গোমাংস তাতে পেলাই থোৱা হৈছিলে, তাক লৈ যথেষ্ট উত্তেজনা আছিলে। এই যে ঘটনা, এই ঘটনাত কিন্তু আচলতে আৰক্ষীৰ সতৰ্কতা আৰু বেছি কৰা উচিত আছিলে। আৰু তাৰপিছতে কিন্তু যোনটো দেখা গ'ল দেওবাৰ ৰাতিপুৱা 9-9:30 বজাত যেতিয়া পোহৰলৈ আহিলে যে স্থানীয় যে হনুমান মন্দিৰ আছে ধুবুৰী চহৰৰ একদম 3 নম্বৰ ৱাৰ্ডত, সেই তাতে কোনোবা সন্দেহযুক্ত যে গোমাংস এটুকুৰা পেলাই গ'ল। ইয়াক লৈ কিন্তু উত্তেজনা অব্যাহত থাকিল। বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া তাতে হ'ল, প্ৰতিবাদ হ'ল। তাৰপিছত এই জিলা প্ৰশাসনৰ নিৰ্দেশক সেই স্থায়ী দখলত থকা যিকেইটা বিশেষ সম্প্ৰদায়ৰ লোকৰ দোকান পোহাৰ আছিলে তেওঁলোকক ভাঙি গুৰি দিয়া হ'ল। তাৰপিছত কিন্তু ৰাতি কিন্তু এটা মিটিং হৈছিলে দুয়োটা উভয় সম্প্ৰদায়ৰ লোকসকলে। স্থানীয় যে চেতনা মঞ্চ যোনটো আছিলে, সেই মঞ্চৰ প্ৰাংগণে জিলা আৰক্ষী প্ৰশাসন আৰু দুয়ো সম্প্ৰদায়ৰ মানুহৰ লগত মিটিং হৈছিলে। তাৰপিছত দেখা গ'ল ৰাতিপুৱা যেতিয়া কালি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, আমি নিজে গৈ পেলাই তাতে 11টা বজাত যেতিয়া ভিজুৱেলছ আমি দিছোঁ, তেতিয়া আৰক্ষী তাতে গিজগিজাই আছিলে। কিন্তু সেই প্ৰাকমুহূৰ্ত আধা ঘণ্টাৰ ভিতৰত কেনেকৈ তাতে এই বস্তুটো আহিল, তেনেহ'লে কি বুজায়? অলপ ইয়াত দেখা গৈছে যে নিশ্চয় নিৰাপত্তাৰক্ষী বাহিনীৰ কিবা লেপছেছ আছে। আৰু তাৰপিছত মই যেনেকৈ এই ঘটনা ঘটাৰ পিছত কিন্তু বহু পলমকৈ যি আৰক্ষী প্ৰশাসনৰ লোক কিন্তু ফিল্ডত নামিছে। এতিয়ালৈকে কিন্তু আমি CRPF তাতে পৰিলক্ষিত হোৱা নাই। কালি আমাক আশ্বাস দিয়া হৈছিলে যে CRPF আহিব। ডাঙৰ কথাটো হৈছে এতিয়ালৈকে আনুষ্ঠানিকভাৱে না জিলা শাসক বা কমিশনাৰ বা আৰক্ষী অধীক্ষক কোনো কিন্তু মুখ খুলি কোৱা নাই। আমাক মাতি লৈ পেলাই কিন্তু কালি আমাক কোনো ধৰণৰ বাইটো নিদিলে, কোনো ধৰণৰ তথ্য নিদিলে। কিয় কাৰণে? তেওঁলোকৰ ব্যৰ্থতা ঢকাৰ কাৰণে এই ধৰণৰ চেষ্টা চলাইছে নেকি? পুৱাৰ ভাগত যেতিয়া আমি লাইভ কৰি আছিলোঁ, এই লাইভ পোনপটীয়া সম্প্ৰচাৰ দেখাৰ পিছতে কেইজনমান আৰক্ষী, মই য'ত থিয় আছোঁ, মই চক বজাৰত থিয় আছোঁ, ইয়াত আহি তেওঁলোকে কিন্তু টহল দি গ'ল। তাৰপিছত কিন্তু আপুনি চাওক, ইয়াত কিন্তু ওচৰে পাজৰে আমি আৰক্ষী মানুহ দেখাই নাপাব। এটা কথা হৈছে যে যিহেতু ধুবুৰী অতিশয় স্পৰ্শকাতৰ এলেকা, বিগত 12 বছৰত কিন্তু 2012 পিছত কিন্তু এই ধৰণৰ ঘটনা কেতিয়াও ঘটা নাছিলে। এছামে হয়তো বিচাৰিছিলে যে পৰিস্থিতি কৰিব, কোনো কাৰণে হয়তো অস্থিৰ কৰিব, কিন্তু চৰকাৰৰ খলটেকক পেলাৰ কাৰণে হয়তো সেইটোও তেওঁলোকে ছাকচেছ হৈ গ'ল একমাত্ৰ সিকিউৰিটি লেপছেছৰ কাৰণে। চাওক বস্তুটো 2012 চনত যেতিয়া বিজেপি চৰকাৰ পিছত যেতিয়া বিজেপি চৰকাৰ আহিলে 2টা টাৰ্ম, তেতিয়া কিন্তু ধুবুৰীত এই ধৰণৰ ঘটনা ঘটাই নাছিলে। হয়তো কোনোবাই বিচাৰিছে এই ধৰণৰ
ঘটনা কৰিব কাৰণ যি ধৰণৰ ঘটনা কোনো সুস্থ মস্তিষ্ক মানুহে কৰিব নোৱাৰে দুষ্কৃতিয়ে কৰিব দুষ্কৃতি কৰি তেওঁলোকৰ আচলতে কিবা ইণ্টেনশ্যন থাকিব পাৰে আৰু ইয়াক লৈ চাওক আজি আপুনি ধুবুৰী পৰিস্থিতি দেখিব পাৰিছে দোকান পোহাৰ বন্ধ যিবিলাক মানুহ দিন আনি দিন খায় তেওঁলোকৰ কি অৱস্থা হ'ব মই দৃশ্য একবাৰ দেখুৱাব বিচাৰিছোঁ ইয়াত চাওক ধুবুৰী চক বাজাৰৰ দৃশ্য ইয়াত আচলতে গিজগিজাই থাকে কালি হাট বাৰ গৈছে কালি মানুহ নাই আচলতে আৰক্ষীও আচলতে ক'বলৈ যে দোকান পোহাৰ বন্ধ কৰি কিন্তু এই ধৰণৰ সমস্যা সমাধান নহয় সমাধান কৰিব লাগিব নিৰাপত্তা ব্যৱস্থা ৰাজ্যে কিন্তু নিৰাপত্তাহীনতাৰ ভুগি আছে কাৰণ বহুবাৰ কোৱা হৈছে আৰক্ষী ৰাতি দুটা এটা গাড়ী দেখিছোঁ চাইৰেন বজাই এনেই ঘূৰি থাকে কিন্তু কোনো কাম নাই তেওঁলোকৰ কাম নাই সেইটো কাম আচলতে কোক কেনেকৈ ধৰিব কোনো ধৰণৰ কোনো তথ্য আমাক দিয়া নাই কি কৰি আছে না কৰি আছে কালি আচলতে আৰক্ষী ধুবুৰী আৰক্ষী প্ৰশাসনৰ যি ব্যৰ্থতা যাৰ কাৰণে কিন্তু DIGত আহিব লগা হৈছিলে আমি DIGৰো বাইট ভাষ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিছিলোঁ তেওঁ কিন্তু আমাক একো কোৱা নাই এতিয়ালৈকে যোনটো আপডেট আমি পাইছোঁ যে হয়তো এই মানুহজনক এজন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 10জন মানুহক ইতিমধ্যে আমি ধুবুৰী থানাৰ পৰা খবৰ পাইছোঁ তেওঁলোকে আহি আটক কৰিছে সোধপোছৰ বাবে কিন্তু এনে কৰিলে নহ'ব এতিয়া যিটো হৈছে উৰা বাতৰি বিয়পি আছে বিভিন্ন ঠাইৰ পৰা বিভিন্ন বিক্ষিপ্ত ঘটনাৰ উৰা বাতৰি আহি আছে কিন্তু সেই উৰা বাতৰি কিন্তু আচলতে কাল হৈ যাব পাৰে কাৰণ 2012 চনতে ঠিক এনে ঘটনা ঘটিছে ইমূৰৰ পৰা এটা বাতৰিহে আনটো মূৰৰ পৰা আনটো বাতৰিহে তাৰপিছত কিন্তু কাজিয়াটো লাগি যায় বহুত কিবা কৈছে ক'ত মানুহ মৰিছে ক'ত কি হৈছে কিন্তু একো সেই ঘটনা কিন্তু ঘটা নাই এই যে মানুহৰ ভিতৰত যে যোনটো বিক্ষোভৰ ঘটনা বা ক্ষোভ ক'ব আতংক ক'ব তেওঁলোকে ওলাব পৰা নাই আৰু এই আতংক কিন্তু এছামে বিচাৰিছে যে সেই যে ঘটনাটো সংঘটিত কৰিব পাৰে সুতরাং এতিয়া যদি সময় থাকোঁতে যদি আৰক্ষী প্ৰশাসনে আৰু কঠোৰ নহয় এই উৰা বাতৰি বিপৰা লোকবিলাক ধৰিব লাগে আৰু কোনো পক্ষে যি পক্ষ আমি কোনো পক্ষ টানি কথা কোৱা নাই দুয়ো পক্ষৰে কিন্তু মানুহৰ কিন্তু কষ্ট হৈছে কাৰণ আপুনি চাইছে দোকান পোহাৰ বন্ধ ঘৰত কাৰো খোৱাৰ বস্তু নাই কেনেকৈ কি কৰিব এইটো ঠিক এতিয়া যদি এই বাতৰি চাই আছে তেওঁলোকে ক'ব যে আপোনালোকে কিবা ৰিস্ক ল'ব নেকি সেইটো কথা ঠিক কিন্তু এনেকুৱাতো দোকান পোহাৰ বন্ধ কৰিতো কোনো সমস্যাৰ সমাধান হ'বই নোৱাৰে এটা মিটিং হৈছে আমি কৈছোঁ কালি আমি উভা সম্পদাৰ লোকৰ মিটিং হৈছে কিন্তু মিটিং কৰাৰ পিছতো দেখা গৈছে বিগত যি অভিজ্ঞতা হয় ৰাজীৱ চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ